Hello everyone, welcome to Yasmin's Learning Corner. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু। আজি আমি চাম পৰিৱেশ নিৰ্মূলকৰণ, তাৰ মানে অনুজীৱে কেনেকৈ পৰিৱেশ নিৰ্মূলকৰণ কৰি ৰাখে, পৰিৱেশ চাফা কৰি ৰাখে সেই বিষয়ে। প্ৰজ্ঞান আৰু প্ৰহেলিকা বিদ্যালয়ৰ মালিয়ে সাৰ প্ৰস্তুত কৰা চাই আছিল। প্ৰজ্ঞান প্ৰহেলিকাই কি কৰিছিল? প্ৰজ্ঞান আৰু প্ৰহেলিকা আমি ফাৰ্ষ্ট চেপ্টাৰত যে চাইছিলোঁ, সেই প্ৰজ্ঞান আৰু প্ৰহেলিকাই এদিনাখন দেখা পালে স্কুলৰ যে বাগিচা থাকে সৰু, সেইটো বাগিচাত মালি থাকে আৰু মালিয়ে এদিনাখন দেখা পালে সিহঁতে সাৰ প্ৰস্তুত কৰি আছে। তেওঁলোকে বন্ধু বান্ধৱৰ লগত ওচৰ চুবুৰীয়াৰ ঘৰ আৰু বাগিচাৰ পৰা শাক পাচলিৰ ফল মূলৰ বৰ্জিত অংশসমূহ সংগ্ৰহ কৰিলে। আৰু যেতিয়া মালিক সিহঁতে সাৰ প্ৰস্তুত কৰা দেখিবলৈ পালে, তেতিয়া সিহঁতে কি কৰিলে যে ওচৰ চুবুৰীয়া ঘৰৰ পৰা যিবোৰ শাক পাচলিৰ অৱশিষ্ট অংশ থাকে, ফল মূলৰ বাকলি ইত্যাদিসমূহ সংগ্ৰহ কৰিলে আৰু তেওঁলোকে এইবোৰ ডাঙৰ জাবৰ পেলোৱা গাঁতত পেলাই থলে। কিছুদিন পিছত এইবোৰ পচি সাৰলৈ ৰূপান্তৰিত হ'ল, যাক আমি পচন সাৰ বুলি কওঁ। ইয়াৰ আগৰ চেপ্টাৰত আমি চাইছোঁ যে যেতিয়া যিবোৰ অলাগতিয়াল বস্তু থাকে আৰু যিবোৰ বস্তু অনুজীৱই পচাব পাৰে, সেইবোৰ বস্তুৰ পৰা সাৰ প্ৰস্তুত হয়, যাক পচন সাৰ বুলি কোৱা হয়। আৰু এই বস্তুসমূহক পচোৱাবলৈ সহায় কৰে কোনে? অনুজীৱই। এইটো পৰীক্ষা তোমালোকে কৰিব পাৰা। ইয়াতে এটা ক্ৰিয়াকলাপ দিছে। ক্ৰিয়াকলাপৰ কাৰণে তোমালোকৰ দুটা পাত্ৰৰ প্ৰয়োজন হ'ব। দুটা পাত্ৰত আধা আধাকৈ পানী লোৱা আৰু পাত্ৰ দুটাত লেবেল লগাই দিয়া। এটা পাত্ৰত A আৰু এটা পাত্ৰত B। এই পাত্ৰটোত সাৰ, ডাল পাত, উদ্ভিদৰ অৱশিষ্ট অংশ, প্ৰাণীৰ অৱশিষ্ট অংশ, ফল মূলৰ বাকলি, শাক পাচলিৰ অৱশিষ্ট অংশ ইত্যাদিসমূহ ৰাখা আৰু আনটোত পলিথিন, মোনা, গিলাচ, প্লাষ্টিকৰ পুতলা, ভঙা চিঙা বস্তু ইত্যাদিসমূহ ৰাখি দিয়া। তাৰপিছত তুমি 4-5 সপ্তাহমানৰ পিছত তুমি দুয়োটা কণ্টেইনাৰে চোৱা, দুয়োটা পাত্ৰই চোৱা, তুমি দেখিবলৈ পাবা যে যিটো পাত্ৰত তুমি ডালপাত ৰাখিছিলা সেইবোৰ কি হৈছে? পচি গৈছে। কিন্তু এই প্লাষ্টিক ৰখা যিটো পাত্ৰ আছিলে, সেইটো পাত্ৰত প্লাষ্টিকসমূহ আগৰ দৰে তেনেকৈ আছে। কি হ'ল যে ইয়াতে পাত্ৰ এত থোৱা উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যখিনি পচি কি হৈছে? সাৰলৈ ৰূপান্তৰিত হৈছে। আৰু এয়া কেনেকৈ সম্ভৱ হৈছে? অনুজীৱৰ কাৰণে। অনুজীৱে ইহঁতক ভাঙিছে, ব্ৰেকডাউন কৰিছে আৰু ইহঁতক সাৰলৈ ৰূপান্তৰিত কৰিছে। এই ক্ষেত্ৰত যিখিনি উদ্ভিদৰ অৱশিষ্ট অংশ আছিল, সেই অৱশিষ্ট অংশখিনিত অনুজীৱই কি কৰিছে? সাৰলৈ ৰূপান্তৰিত কৰিছে। আৰু এই প্ৰক্ৰিয়াত যেতিয়া সাৰ প্ৰস্তুত হৈছে, তেতিয়া আকৌ ইয়াক উদ্ভিদেই কি কৰিছে? ব্যৱহাৰ কৰিছে। উদ্ভিদৰ অৱশিষ্ট অংশ আকৌ ইয়াক কি কৰিছে? ঘূৰি ঘূৰি উদ্ভিদে ইয়াক ব্যৱহাৰ কৰিছে। পাত্ৰ বিত থকা পলিথিনৰ মোনা, খালী গিলাচ, ভঙা চিঙা টুকুৰাবোৰ কিবা পৰিৱৰ্তন হৈছেনে? নিশ্চয় হোৱা নাই, কাৰণ ইয়াতে অনুজীৱে একো ক্ৰিয়া কৰিব নোৱাৰে এইবোৰ বস্তুৰ ওপৰত, যাৰ কাৰণে এইবোৰৰ একো পৰিৱৰ্তন হোৱা নাই। যেনেকুৱা আছিল তেনেকুৱাই আছে। আৰু পলিথিন, প্লাষ্টিক এইবোৰ শ বছৰলৈকে একে অৱস্থাতে থাকে, ইহঁতৰ কোনো পৰিৱৰ্তন নহয়। তুমি হয়তো তোমাৰ চৌপাশে আধা পচি যোৱা গছৰ ডালপাত বা মৃত প্ৰাণীৰ শৰীৰ অৱশেষ আৰু অৰ্ধগলিত হৈ পৰা দেখা পাইছা। যদি কেতিয়াবা ঘৰৰ ওচৰে পাজৰে যদি গৰু মৰিছে বা হাতী মৰিছে, ইমান ডাঙৰ ডাঙৰ প্ৰাণী, সেইবোৰ মৰাৰ পিছত তুমি 1 মাহমান পিছত সেইখিনি ঠাইত গৈ দেখিবলৈ পাবা যে সেইবোৰ কি হৈ গৈছে? অলমষ্ট নোহোৱা হৈ গৈছে। আৰু কিছুদিন পিছত গৈ চাবা একেবাৰে তাতে নায়েই। এইবোৰক নোহোৱা কোনে কৰে? নোহোৱা কৰে অনুজীৱই। অনুজীৱই ইহঁতক সৰু সৰু টুকুৰালৈ ৰূপান্তৰিত কৰে। নহ'লে যিবোৰ জীৱ জন্তু, যিবোৰ উদ্ভিদ মৰি গ'লহেঁতেন, সেইবোৰ এনেকৈয়ে পৃথিৱীত থাকি গ'লহেঁতেন আৰু পৃথিৱীৰ চাৰিওফালৰ পৰা এইবোৰেৰে ভৰি থাকিলেহেঁতেন, লেতেৰা গোন্ধ ওলালেহেঁতেন আৰু পৰিৱেশ প্ৰদূষিত হ'লহেঁতেন। অনুজীৱবোৰে এইবোৰক নিৰ্মূল কৰি পেলাই আমাৰ পৰিৱেশখন চাফা কৰি ৰাখে। তোমালোকে দেখা যে এইবোৰ কিছুদিনৰ পিছত নাইকিয়া হৈ পৰিছে আৰু ইয়াৰ কাৰণ হ'ল অনুজীৱবোৰ মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থৰ
পচন ঘটায়, যিবোৰ জৈৱিক পদাৰ্থ থাকে তাৰ পচন ঘটাই পেলাই সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। সৰল পদাৰ্থ মানে এনেকুৱা পদাৰ্থ যাক আকৌ ব্যৱহাৰ কৰিব পৰা যাব। এই পদাৰ্থসমূহ আন উদ্ভিদ বা প্ৰাণীয়ে ব্যৱহাৰ কৰে আৰু এনেদৰে অণুজীৱবোৰক অনিষ্টকাৰী আৰু দুৰ্গন্ধময় পদাৰ্থবোৰ পচাবলৈ ব্যৱহাৰ কৰিব পাৰি, ফলত বাতাৱৰণ নিৰ্মূল হয়। আৰু এনেকৈ যেতিয়া অণুজীৱবোৰে লেতেৰা বস্তুসমূহক পচাই দিয়ে, লেতেৰা বস্তুসমূহক ব্যৱহাৰৰ যোগ্য কৰি দিয়ে, তেতিয়া কি হৈ যায়, আমাৰ যিটো পৰিৱেশ আছে, আমাৰ চাৰিওফালৰ পৰিৱেশটো চাফা থাকে, নিৰ্মূল থাকে। নেক্সট টপিক আছে আমাৰ অনিষ্টকাৰী অণুজীৱ। অণুজীৱে আমাক কেনেকৈ অনিষ্ট কৰে। এতিয়ালৈকে আমি উপকাৰী অণুজীৱসমূহৰ বিষয়ে চালোঁ। অণুজীৱে আমাক বিভিন্ন ধৰণে বিভিন্ন ঠাইত উপকাৰ কৰে। চ' এতিয়া আমি চাম অণুজীৱসমূহ কেনেকৈ অনিষ্ট কৰে আমাৰ। কাৰণ অণুজীৱ উপকাৰী হয়, অনিষ্টকাৰীও হয় আমি পাইছোঁ। চ' এই যিবোৰ অণুজীৱ আছে, অণুজীৱসমূহে আমাক বিভিন্ন ধৰণে অপকাৰ কৰিব পাৰে। আৰু অণুজীৱে কেৱল মাত্ৰ মানুহকে নহয়, উদ্ভিদ, প্ৰাণী, যিকোনো জীৱকে ইহঁতে অনিষ্ট কৰিব পাৰে, ৰোগ সৃষ্টি কৰিব পাৰে আৰু সেইকাৰণে ইহঁতক ৰোগকাৰক বুলিও কোৱা হয়। আৰু অণুজীৱসমূহে অনিষ্ট কৰে কাৰণেই আমাৰ মায়ে আমাক কি কৰে, সদায় চাফ চিকুণ হৈ থাকিব কয়, আমাক গা ধুব কয়, আমাক হাত নোধোৱাকৈ খাবলৈ নিদিয়ে আৰু নিজেও ঘৰখনক সদায় চাফ চিকুণ কৰি ৰাখে, যাতে অণুজীৱে আমাক ৰোগ সৃষ্টি কৰিব নোৱাৰে। এতিয়া আমি ৰোগ বুলি যে কৈ আছোঁ, ৰোগ মানেনো কি? ৰোগ মানে কি হয়, ৰোগক ইংলিছত কি বুলি কোৱা হয়, ডিজ। এই ডিজৰ মানে হৈছে কি, ডিষ্টাৰ্ব। আৰু এই ইজ মানে হৈছে কি, কমফৰ্ট। তাৰমানে যিটো আৰাম, শৰীৰৰ যিটো আৰাম, সেইটো আৰামত যেতিয়া ডিষ্টাৰ্ব হয়, তেতিয়া তাক ডিজিজ বুলি কোৱা হয়, ৰোগ বুলি কোৱা হয়। তাৰমানে শৰীৰটো নৰ্মেল আছে, তেতিয়া শৰীৰটো কি হৈ আছে, আৰামত আছে। চ' এবাৰ যেতিয়া সেই আৰামত কি হ'ব, ব্যাঘাত জন্মিব, আৰাম ফিল নহ'ব, তেতিয়া তাক ৰোগ হোৱা বুলি কোৱা হয়। আৰু যেতিয়া ৰোগ হয়, তেতিয়া ব্যক্তি এজনৰ যিবোৰ নৰ্মেল ফাংচন চলি থাকে, যেনেকুৱা খাদ্য হজম হোৱা, তাৰপিছত ৰক্ত চলাচল কৰা, হাৰ্টবিট হৈ থকা, হৃদয় স্পন্দন যাক কোৱা হয়, তাৰপিছত মানুহে চলন ফুৰন কৰে, নিজৰ দৈনন্দিন কাম বনসমূহ কৰি থাকে, ইয়াৰ উপৰি যিবোৰ বিপাকীয় ক্ৰিয়া চলি থাকে, য'ত ৰেচন পদাৰ্থসমূহ বাহিৰত ওলাই যায়, চ' ইত্যাদি ধৰণৰ কামসমূহত কি হয়, ব্যাঘাত হয়। আৰু কেতিয়াবা মানুহৰ যিটো গঠনতো প্ৰভাৱ পৰে, তেতিয়া তাক ৰোগ হোৱা বুলি কোৱা হয়। যেনেকুৱা মানুহ এজনৰ যদি জ্বৰ হয়, জ্বৰ হ'লে মানুহজনৰ গঠনত একো পৰিৱৰ্তন নহয়, জাষ্ট মানুহজনৰ কি হয়, ভিতৰত যিটো আৰাম সেইটো নালাগে, বহুত বেয়া লাগি থাকে, চ' আৰাম ডিষ্টাৰ্ব হয়। কিন্তু ফিজিকেল এপিয়াৰেঞ্চ, তাৰমানে শৰীৰৰ কোনো অংগত একো ধৰণৰ ক্ষতি দেখিবলৈ পোৱা নাযায়। কিন্তু যদি ব্যক্তি এজনৰ এক্সিডেণ্ট হ'লেও শৰীৰৰ যিটো কমফৰ্ট, শৰীৰৰ যিটো আৰাম, সেইটোত ব্যাঘাত জন্মে। গতিকে এইটো এক প্ৰকাৰৰ ৰোগ বুলিয়ে ধৰিব পাৰি। আৰু এনেকুৱা ক্ষেত্ৰত যিটো শৰীৰৰ অংগ প্ৰত্যংগ থাকে, তাতে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। চ' এইটোৱে হৈছে ৰোগ। এতিয়া বিভিন্ন ধৰণৰ অণুজীৱ আছে যিয়ে ৰোগ সৃষ্টি কৰে। কোনটো অণুজীৱে কেনেকুৱা ধৰণৰ ৰোগ সৃষ্টি কৰে সেই বিষয়ে আমি চাম। অণুজীৱে আমাৰ খাদ্য নষ্ট কৰিব পাৰে, অণুজীৱে আমাৰ কাপোৰ কানি নষ্ট কৰি দিব পাৰে, অণুজীৱে আমাৰ চামৰাৰ যিবোৰ বস্তু থাকে, চেণ্ডেল বেগ, এইবোৰ নষ্ট কৰিব পাৰে। ইয়াৰ উপৰি অণুজীৱে আৰু বহুত ধৰণে অনিষ্ট কৰে, সেই বিষয়ে আমি ইয়াৰ পিছত অধ্যয়ন কৰিম। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।